মন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া সকলো উৎফুল্লিত হৈ আছে অহাকালিৰ অধিৱেশনখন লৈ পেলাই। কাৰণ অসমৰ ইতিহাসৰ কালি দিনটো এক যুগান্তকাৰী দিন। ময়ো সাংবাদিকসকলক অনুৰোধ কৰিম, ক'ত কোনে ভাত খাইছে, চাহ খাইছে, সেই ধৰণৰ নিউজৰ পৰিৱৰ্তে আপোনালোকে অসমীয়া হিচাপে এটা চিন্তা কৰক যে যিখন স্থানৰ পৰা উপেন্দ্ৰনাথ ব্ৰহ্মই বড়োলেণ্ড আন্দোলনৰ পোষকতা কৰিছিলে, যিখন স্থানত অসমৰ কোনো মুখ্যমন্ত্ৰী 1985 চনৰ পৰা এবাৰো এখন ৰাজহুৱা সভা কৰিব পৰা নাছিল, কোনো যাব পৰা নাছিল, পুলিচৰ লগত নগলে যোৱাৰ ৰাস্তা নাছিল। আজি সেইখন চহৰে অসম বিধানসভা অনুষ্ঠিত কৰিব আৰু স্বাধীনতাৰ পিছত প্ৰথম ইতিহাস হ'ব য'ত বিধানসভা বাহিৰত গৈছে। বিধানসভা কেতিয়াও বাহিৰত যোৱা নাই। আৰু তাত আমি কি আলোচনা কৰিম? 6ষ্ঠ অনুসূচীক লৈ 6th শিডিউলক কেনেকৈ আমি ষ্ট্ৰেংথেন কৰিব পাৰোঁ, কেনেকৈ জনজাতীয় লোকসকলক অধিক ক্ষমতাৰ আমি হস্তান্তৰ কৰিব পাৰোঁ। কালিৰ দিনটো বড়োলেণ্ডবাসী ৰাইজ আৰু অসমবাসী ৰাইজ আমাৰ সকলোৰে বাবে আমাৰ 85 চনৰ পিছত অসম চুক্তিৰ দিনটো যদি এটা ইতিহাস আছিলে, যোৱাকালিৰ দিন অহাকালিৰ দিনটো আটাইতকৈ ডাঙৰ ইতিহাস হ'ব। আৰু এখন অখণ্ডিত অসমৰ বাৰ্তা অসমৰ ৰাইজে ভাৰতৰ মানুহে দেখা পাব। মোদী ডাঙৰীয়া আৰু অমিত শ্বাহ ডাঙৰীয়া দুয়োগৰাকী খুব উৎফুল্লিত, দুয়োগৰাকীয়ে টুইটো কৰিছে আৰু মোকো তেওঁলোকে খুব জনাইছে যে কালিৰ দিনটো ইট ইজ এ ভেৰি হিষ্টৰিকেল ডেজ। গতিকে মই আপোনালোক সকলোৰে সহযোগিতা বিচাৰিছোঁ। কোনে ক'ত ভাত খালে, কোনে ক'ত চাহ খালে, এইবিলাক কথাৰে আমি যাতে অসমৰ এটা কীৰ্তিমানক আমি যাতে পাহৰি নাযাওঁ, এটা ডাঙৰ দিন এটাক যাতে আমি পাহৰি নাযাওঁ।